हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে বিভিন্ন ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। সো প্লিজ ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইবোৰ কুৱেশ্যন পেপাৰৰ পৰা খুবেই এইবোৰ কুৱেশ্যনৰ পৰা বিভিন্ন কুৱেশ্যনবোৰ কমন হ'ব পাৰে। সো আপোনালোকে প্লিজ ভিডিঅ'টো ভালদৰে চাব বুজিব। সো বলক আমি MCQ কুৱেশ্যনবোৰ ডিছকাছ কৰোঁ। গতিকে এই ভিডিঅ'ত আমি প্ৰায় আপোনাৰ 5-6টা মান ডিষ্ট্ৰিক্টৰ মানে কুৱেশ্যন পেপাৰবোৰ চাম। সো প্লিজ ভিডিঅ'টো শেষলৈকে চাব। গতিকে এয়া হ'ল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। গতিকে বলক আমি MCQ কুৱেশ্যনবোৰ ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে আপোনাৰ হু ৱাজ দ্য লাষ্ট আহোম কিং অফ আছাম, অৰ্থাৎ অসমৰ শেষ আহোম ৰজা কোন আছিল। গতিকে মই অপশ্যনবোৰ নপঢ়োঁ, মই ডাইৰেক্ট এনচাৰবোৰ কৈ যাম। গতিকে এই কুৱেশ্যনৰ উত্তৰ হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ পুৰন্দৰ সিংহা। কুৱেশ্যন নম্বৰ 2ত আছে আপোনাৰ উইচ ওৱান অফ দ্য ফলোয়িং ইজ এন্ড্ৰজেনিক ফেক্টৰ, অৰ্থাৎ তলৰ কোনটো আভ্যন্তৰীণ কাৰক। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ আৰ্থকুৱেক মানে ভূমিকম্প, হয় নহয়। কুৱেশ্যন নম্বৰ 3ত আছে আপোনাৰ হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দিয়াৰ ইন আছাম এট প্ৰেজেণ্ট টাইম, অৰ্থাৎ অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে, মানে প্ৰেজেণ্ট টাইম বুলি সুধিছে। চ' এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ 7খন, হয় নহয়। কুৱেশ্যন নম্বৰ 4ত আছে আপোনাৰ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, অৰ্থাৎ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী, মানে উমেশ চন্দ্ৰ বেনাৰ্জী, হয় নহয়। কুৱেশ্যন নম্বৰ 5ত আপোনাৰ এটা ডায়েগ্ৰাম দিয়া হৈছে, পিকচাৰ দিয়া হৈছে। গতিকে এই পিকচাৰ চাই কিনে আমি এনচাৰটো কৰিব লাগিব। গতিকে এই পিকচাৰ আমাক কি কৈ আছে, এই কুৱেশ্যনৰ মানে শুদ্ধ উত্তৰটো হ'ব মানে অপশ্যন চি, মানে কেপিটেল গুডছ, অৰ্থাৎ মূলধন জাতীয় বস্তু, হয় নহয়। এটা কুৱেশ্যন নম্বৰ 6ত আছে আপোনাৰ ৱাই ৱেৰ দ্য কমন পিপুল অফ আছাম আনএবল টু ইউজ সল্ট, অৰ্থাৎ অসমৰ সৰ্বসাধাৰণ মানুহে কিয় লোন ব্যৱহাৰ কৰিব নোৱাৰিছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, মানে সল্ট ৱাজ এক্সপেঞ্চিভ কমোডিটি, অৰ্থাৎ লোন বৰ দামী বস্তু আছিল, হয় নহয়। কুৱেশ্যন নম্বৰ 7 এজ দ্য ফলোয়িং আছে, একফালে আপোনাৰ ফেক্টৰ আছে অৰ্থাৎ কাৰক আছে, আৰু একফালে আপোনাৰ ফিচাৰ আছে অৰ্থাৎ অৱয়ব আছে। গতিকে ৰিভাৰ মানে আপোনাৰ কি হ'ব, ফ্লাড প্লেইন মানে প্লাৱন ভূমি, হয় নহয়। উইণ্ড মানে আপোনাৰ হ'ব ইনচেলবাৰ্গ, গ্লেচিয়াৰ মানে হ'ব আপোনাৰ লেটাৰেল মৰাইন, আৰু চি ৱেভ মানে হ'ব আপোনাৰ কোষ্ট, হয় নহয়। গতিকে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 8ত আছে আপোনাৰ হু এডপ্টেড দ্য পলিচি অফ নন ইণ্টাৰভেনশ্যন, অৰ্থাৎ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ছাৰ জন চোৰ, হয় নহয়। কুৱেশ্যন নম্বৰ 9ত আছে আপোনাৰ গিভ দ্য নেম অফ কাউণ্ট্ৰি হেভিং ওৱান পাৰ্টি ৰুল, অৰ্থাৎ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, মানে চাইনা। কুৱেশ্যন নম্বৰ 10ত আপোনাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন আছে। গতিকে ইয়াত কোৱা হৈছে যে এজাৰ চনত যে দ্য অজন লেয়াৰ হেল্প দ্য লিভিং বিংছ, অৰ্থাৎ উক্তিত আছে আপোনাৰ অজন গেছৰ স্তৰটোৱে জীৱ জগতৰ উপকাৰ সাধন কৰে। আপোনাৰ ইয়াত ৰিজনত দিয়া হৈছে যে দ্য অজন মলিকিউলছ এবজৰ্ব দ্য ছানছ গেছ আল্ট্ৰাভাইলেট ৰেডিয়েশ্যন হাৰ্মফুল টু লিভিং বিংছ, অৰ্থাৎ ইয়াত আপোনাৰ কাৰণত আছে অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনাৰ অপশ্যন চি, মানে বোথ এজাৰচন আৰু ৰিজন দুটাই মানে কাৰেক্ট হয়, আৰু আপোনাৰ কি হয় এজাৰচনৰ মানে কাৰেক্ট এক্সপ্লেনেশ্যন হয়, হয় নহয়। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ ইন উইচ ইয়াৰ দ্য ফাৰ্ষ্ট এলায়েন্স গভৰ্ণমেণ্ট এট দ্য চেণ্টাৰ ৱাজ ফৰ্মড, অৰ্থাৎ কোন চনত কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, মানে 1977। কুৱেশ্যন নম্বৰ 12ত আছে আপোনাৰ ইফ এ জব কেন বি carried out by 2 people and if 5 people are employed for the same then what will be the extra 3 people called, অৰ্থাৎ এটা কাম যদি দুজন মানুহে কৰিব পাৰে তাত যদি 5জন লোকক নিযুক্ত কৰা হয় তেন্তে উপৰঞ্চি 3জন লোকক কি নিবনুৱা বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ডিছগিউজড আনএমপ্লয়মেণ্ট, অৰ্থাৎ ছদ্মবেশী বা প্ৰচন্ন নিবনুৱা, হয় নহয়। কুৱেশ্যন নম্বৰ 13ত আছে আপোনাৰ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান হু কুড গেট এ চিভিল ছাৰ্ভিচ পোষ্ট, অৰ্থাৎ ভাৰতীয় লোকসেৱা পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল। গতিকে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ সত্যেন্দ্ৰ নাথ টেগৰ, হয় নহয়। 14ত আছে আপোনাৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ FCI, অৰ্থাৎ FCIৰ সম্পূৰ্ণ ৰূপটো কি হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, হয় নহয়। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ উইচ পিৰিয়ড ইজ নউন এজ মানৰ দিন, অৰ্থাৎ মানৰ দিন বুলি কোনটো সময়ক বুজোৱা হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ফ্ৰম 1821 to 1825,
হয় নহয়? কুৱেশ্যন নম্বৰ 16 আছে আপোনাৰ হোৱাট ইজ দ্য ক্লাইমেট অফ আছাম, অৰ্থাৎ অসমৰ জলবায়ু কেনেকুৱা? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ট্ৰপিকেল মনচুন ক্লাইমেট, অৰ্থাৎ ক্ৰান্তীয় মৌচুমী জলবায়ু, হয় নহয়? কুৱেশ্যন নম্বৰ 17 আছে আপোনাৰ উইচ কাউণ্ট্ৰি ইজ ন'ন এজ হোমলেণ্ড অফ ফেডাৰেশ্যন, অৰ্থাৎ যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক জনা যায়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ আমেৰিকা, হয় নহয়? কুৱেশ্যন নম্বৰ 18 আছে আপোনাৰ উইচ ইজ দ্য মষ্ট পপুলাৰ টাৰ্ম অফ গভৰ্ণমেণ্ট ইন দ্য ৱৰ্ল্ড এট প্ৰেজেণ্ট, অৰ্থাৎ বৰ্তমান বিশ্বৰ আটাইতকৈ লোকপ্ৰিয় চৰকাৰ কোনখন? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ ফেডাৰেল গভৰ্ণমেণ্ট, অৰ্থাৎ যুক্তৰাষ্ট্ৰ চৰকাৰ, হয় নহয়? কুৱেশ্যন নম্বৰ 19 আছে আপোনাৰ ইন উইচ ইয়েৰ ৰেলৱেজ নেটৱৰ্ক ষ্টাৰ্টেড ইন আছাম, অৰ্থাৎ অসমত কোন চনত ৰেল যাতায়াত আৰম্ভ হয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ 1883। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ দ্য ৱেলফেয়াৰ এক্টিভিটিজ অফ পেৰেণ্টছ ফৰ দ্য চিলড্ৰেন ইজ উইচ টাইপ অফ ৱেলফেয়াৰ অফ দ্য ফলোয়িং, অৰ্থাৎ পিতৃ মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ তলৰ কোনবিধ কল্যাণৰ শ্ৰেণীত পৰিব? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ নন ইকনমিক ৱেলফেয়াৰ, মানে অনা অৰ্থনৈতিক কল্যাণ। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ হোৱাট আৰ দ্য টু ফিচাৰ্ছ অফ ইউনিটেৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, অৰ্থাৎ একক কেন্দ্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য কি কি? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ ছিংগল চিটিজেনশ্বিপ এণ্ড ফ্লেক্সিবল কনষ্টিটিউশ্যন, অৰ্থাৎ একক নাগৰিকত্ব আৰু নমনীয় সংবিধান, হয় নহয়? কুৱেশ্যন নম্বৰ 22 আছে আপোনাৰ হোৱাট ইজ দ্য ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ ডিটাৰমিনেশ্যন অফ উইণ্ড ভেলোচিটি, অৰ্থাৎ বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ এনিমোমিটাৰ। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ উইচ কমিটি ফৰৱাৰ্ড দ্য ডেফিনেশ্যন অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট, অৰ্থাৎ বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে আগবঢ়াইছিল? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ব্ৰডলেণ্ড আয়োগ, অৰ্থাৎ ব্ৰডলেণ্ড কমিশ্যন। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজন ফৰ এয়াৰ মুভমেণ্ট, অৰ্থাৎ বায়ু প্ৰবাহৰ মূল কাৰণটো কি? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ প্ৰেছাৰ ডিফাৰেঞ্চ, মানে চাপৰ তাৰতম্য। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ হু ইজ দ্য অথৰ অফ দ্য বুক পুবাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, অৰ্থাৎ পুবাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থৰ লিখক কোন? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ দাদাভাই নৰোজী, হয় নহয়? কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ ইন উইচ ইয়েৰ কলীয়া ভোমোৰা সেতু ৱাজ কনষ্ট্ৰাক্টেড, অৰ্থাৎ কলীয়া ভোমোৰা সেতু কোন চনত সাজি উলিওৱা হয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ 1987। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ অফ উইচ কিংডম তীৰথ সিং ৱাজ দ্য CM, অৰ্থাৎ তীৰথ সিং কোন ৰাজ্যৰ CM আছিল? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ খাচী। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল লেণ্ড এৰিয়া অফ দ্য ৱৰ্ল্ড ইজ ইন ইণ্ডিয়া, অৰ্থাৎ বিশ্বৰ মাটিকালি কিমান শতাংশ ভাৰতত আছে? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ 2.4%। কুৱেশ্যন নম্বৰ 29 আছে আপোনাৰ উইচ অফ দ্য ফলোয়িং অপশ্যন ইজ কাৰেক্ট টু ইয়াণ্ডাবু ট্ৰিটি, অৰ্থাৎ ইয়াণ্ডাবু চুক্তিৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ অনলি 2 ইজ কাৰেক্ট, মানে আপোনাৰ অপশ্যন বি মাত্ৰ শুদ্ধ, হয় নহয়? কুৱেশ্যন নম্বৰ 30 আছে আপোনাৰ হু ৱাজ দ্য চিফ ডায়েটি অফ দ্য আহোম? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ সোমদেৱ, হয় নহয়? কুৱেশ্যন নম্বৰ 31 আছে আপোনাৰ হু ইজ দ্য ফাদাৰ অফ ইকনমিক্স, অৰ্থাৎ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ এডাম স্মিথ। কুৱেশ্যন নম্বৰ 32 আছে আপোনাৰ উইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ডিপজিশ্যনেল ফিচাৰ, অৰ্থাৎ তলৰ কোনটো অৱক্ষেপজনিত অৱয়ব? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ ড্ৰাম লিন, হয় নহয়? কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ হু ৱাজ দ্য ইংলিছ চেইলাৰ এবল টু মুভ ৰাউণ্ড দ্য আৰ্থ থ্ৰু দ্য চি ৰুট, অৰ্থাৎ জলপথেৰে পৃথিৱী প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ফ্ৰেন্সিছ ড্ৰেক। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ একৰ্ডিং টু 2011 চেন্সাছ হোৱাট ইজ দ্য পপুলেশ্যন ডেন্সিটি অফ ইণ্ডিয়া? 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ 382 স্কুৱেৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 35 আপোনাৰ মেচ দ্য ফলোয়িং আছে
অৰ্থাৎ আপোনাৰ একফালে পাৰ্ট 1 দিয়া আছে আৰু একফালে পাৰ্ট 2। এনসাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ A3, B4, C2 আৰু D1, অৰ্থাৎ ডি আপোনাৰ কি হৈ যাব আনন্দমহৰ কোনে লিখিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে, হয় নহয়। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ হু এবলিছ সতী চিষ্টেম পাৰ্মানেণ্টলি, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ লৰ্ড উইলিয়াম বেণ্টিং। কুৱেশ্যন নম্বৰ 37 আছে আপোনাৰ হোৱাট আৰ দ্য টু নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম কি, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, অৰ্থাৎ সুবনশিৰি এণ্ড ধনশিৰি। কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ ইন উইচ অফ দ্য ফলোয়িং ষ্টেটছ উলাৰ লেক লোকেটেড, অৰ্থাৎ নিম্নলিখিত কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ জম্মু এণ্ড কাশ্মীৰ। কুৱেশ্যন নম্বৰ 39 আপোনাৰ স্থাপন অনুসৰি ক্ষুদ্ৰ ক্ৰমটো বাচিব লাগিব, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন 1, আপুনি চাই ল'ব। কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ ৱেন ৱাজ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্মড, অৰ্থাৎ কেতিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 1600 AD। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য কোষ্ট লাইন অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ পৃথিৱীৰ উপকূলবোৰৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় কিমান, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 0.5 মিলিয়ন কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ হোৱাট ইজ দ্য লেণ্ড এৰিয়া অফ আছাম, অৰ্থাৎ অসমৰ মাটিকালি কিমান, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 78,438 কিলোমিটাৰ স্কুৱেৰ। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ আইডেণ্টিফাই দ্য পিকচাৰ ফ্ৰম দ্য ফলোয়িং অপশ্যন, অৰ্থাৎ আমাক এক পিকচাৰ দিয়া, গতিকে ইয়াত আমাক এটা পিকচাৰ দিয়া হৈছে, এই পিকচাৰ চাই কিনে আমি এনসাৰটো কৰিব লাগিব, গতিকে আপোনাৰ এইটো কি হয় এইটো আপোনাৰ কি হয় এটা হৰ্চু লেক, হয় ন, অশ্বক্ষুৰা হ্ৰদ। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ হোৱাট ইজ দ্য এমাউণ্ট অফ অক্সিজেন ইন দ্য এটমস্ফিয়াৰ ইন টাৰ্মছ অফ ভলিউম, অৰ্থাৎ বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে, গতিকে এনসাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ 20.94%। এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 45লৈ, এইটো আমাৰ লাষ্ট MCQ কুৱেশ্যন হয় বৰপেটা ডিষ্ট্ৰিক্টৰ। কুৱেশ্যন নম্বৰ 45 কোৱা হৈছে যে নেম দ্য মষ্ট পপুলেটেড ষ্টেট ইন ইণ্ডিয়া এজ পাৰ 2011 চেনচাছ, 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য কোনখন, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ উত্তৰ প্ৰদেশ। গতিকে এয়া আছিল আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ MCQ কুৱেশ্যনবোৰ। চ' বাকী পেপাৰ আপোনালোকে চাই লওক, ইয়াৰ পাছত আমি অন্য ডিষ্ট্ৰিক্টলৈ আগবাঢ়িম। আমি আগবাঢ়িম অন্য ডিষ্ট্ৰিক্টলৈ, ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। গতিকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে দ্য ইউৰোপিয়ান কাউণ্ট্ৰি উইচ হেড ৰিলেশ্যন উইথ ইণ্ডিয়া ফ্ৰম দ্য এনচিয়েণ্ট পিৰিয়ড, অৰ্থাৎ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষৰ সৈতে যোগাযোগ থকা ইউৰোপীয় দেশ হ'ল ডেছ, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ গ্ৰীচ, হয় নহয়। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ ৱেন ডিড ভাস্কো ডা গামা এৰাইভ ইন ইণ্ডিয়া, অৰ্থাৎ ভাস্কো ডা গামাই কিমান খ্ৰীষ্টাব্দত ভাৰতত উপস্থিত হৈছিল, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 1498। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ দ্য ইংলিছ চেইলৰ এবল টু মুভ ৰাউণ্ড দ্য আৰ্থ থ্ৰু দ্য চি ৰুট ৱাজ ডেছ, অৰ্থাৎ জলপথেৰে পৃথিৱী প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ডেছ, গতিকে এইটো আপোনাৰ ৰিপিটেড কুৱেশ্যন হয়, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ফ্ৰেন্সিছ ড্ৰেক, হয় নহয়। কুৱেশ্যন নম্বৰ 4 আছে আপোনাৰ ৱেন ডিড দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট এনফ'ৰ্চ দ্য গভৰ্ণমেণ্ট ইণ্ডিয়ান এক্ট, অৰ্থাৎ ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰিছিল, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 1858। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল ডেছ, অৰ্থাৎ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ ৱাজ ডেছ, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ স্বামী দয়ানন্দ সৰস্বতী। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ডেছ, অৰ্থাৎ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ইষ্টাব্লিছ ইন ডেছ, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ 1885। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসত প্ৰথমখন বাতৰি কাকতৰ নাম হ'ল ডেছ, অৰ্থাৎ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন ইণ্ডিয়া ৱাজ ডেছ, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ বেংগল গেজেট। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল ডেছ, ডেট মিনছ মোৱামৰীয়া ৰিভলিউন টুক প্লেচ ইন ডেছ, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, ডেট মিনছ 1769 to 1805, হয় নহয়।
কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ মায়ামৰা সত্ৰ কোন সংগতিৰ অন্তৰ্ভুক্ত গতিকে এইটো আপোনাৰ খুবেই ইজি কুৱেশ্যন হয় আৰু ৰিপিটেড কুৱেশ্যন হয় দ্যাট মিন্স মায়ামৰা সত্ৰ ৱাজ উইথিন দ্য ফ'ল্ড অফ ডেছ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ কাল সংগতি আছে আপোনাৰ মটক ৰাজ্য কোন দুখন নদীৰ মাজৰ ভূখণ্ডত অৱস্থিত আছিল দ্যাট মিন্স বিটুইন উইচ ৰিভাৰ্ছ মটক কিংডম ৱাজ ছিটুৱেটেড গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু দিহিং দ্যাট মিন্স ব্ৰহ্মপুত্ৰ এণ্ড দিহিং কুৱেশ্যন নম্বৰ 11 আছে আপোনাৰ কলিয়াভোমোৰা দলংখন সংযোগ কৰা জিলা দুখন হ'ল ডেছ দ্যাট মিন্স দ্য টু ডিষ্ট্ৰিক্টছ কানেক্টেড বাই কলিয়াভোমোৰা ব্ৰিজ আৰ ডেছ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি দ্যাট মিন্স নগাঁও আৰু শোণিতপুৰ দ্যাট মিন্স নগাঁও এণ্ড শোণিতপুৰ হয় নহয় কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ মানৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল ডেছ দ্যাট মিন্স দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন ডেছ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি দ্যাট মিন্স 1819 কুৱেশ্যন নম্বৰ 13 আছে আপোনাৰ ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদ অসম সম্পৰ্কীয় আছিল দ্যাট মিন্স ইন উইচ আৰ্টিকল অফ দ্য ইয়াণ্ডাবু ট্ৰিটি ৱাজ আছাম কনচাৰ্ণ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি দ্যাট মিন্স ছেকেণ্ড হয় নহয় গতিকে আপোনালোকে বাকী এনচাৰবোৰ চাই ল'ব এইটো ভিডিঅ' খুবেই লেন্দি হ'ব চ' আপুনি ডাইৰেক্ট এনচাৰবোৰ চাই যাওক গতিকে আপোনালোকে মানে ভিডিঅ'টো চাই যাওক মই মানে আপোনাৰ কৈ নাযাওঁ কুৱেশ্যনবোৰ চ' আপোনালোকে নিজে মানে চাই যাওক মই টিক কৰি দিছোঁ অলৰেডি চ' যদি আপোনালোকে কিবা বুজি নাপায় প্লিজ কমেণ্টত জনাব চ' এইটো ভিডিঅ'টো খুবেই লেন্দি হ'ব যদি মই মানে আপোনাৰ কুৱেশ্যনবোৰ ৰিড কৰি থাকোঁ কাৰণ আপোনাৰ ইয়াত বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে প্ৰায় আপোনাৰ 5-6টা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে আৰু লগতে এটা মডেল পেপাৰো আছে চ' আপোনালোকে প্লিজ চাই ল'ব সকলো মানে যদি আপোনালোকে এইটো ভিডিঅ' চাই যায় অথবা এইটো ষ্টাডি কৰি যায় তেন্তে নিশ্চয় ভাল মাৰ্কছ পাব